হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বাঘবৰৰ হাবিডুংৰা পাহাৰপুৰ অঞ্চলত। আৰু হাবিডুংৰা পাহাৰপুৰ অঞ্চলত বিগত দুটা দিনে বৰলুইতৰ যি ভয়ংকৰ খহনীয়াৰ কালৰূপ সেয়া অব্যাহত আছে। আৰু এই মুহূৰ্তত মই সেই খহনীয়াগ্ৰস্ত যি এলেকা আছে সেই এলেকাত উপস্থিত আছোঁ। প্ৰথমে মই কেমেৰা সতীত কিছু দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এনেদৰে বিগত দুটা দিন ধৰি ব্ৰহ্মপুত্ৰ নদীৰ যি ভয়ংকৰ কালৰূপ খহনীয়াৰ সেয়া অব্যাহত আছে। চাওক, আমি নৈপৰীয়া ৰাইজ, আমাৰ অভিজ্ঞতা আছে। আজি 65 বছৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়াৰ আমাৰ অভিজ্ঞতা আছে। কিন্তু প্ৰতি বছৰে যেনেকৈ কম কম নদী খহনীয়া হয়, কিন্তু এইবাৰ পানী বাঢ়াৰ লগে লগে দুটা দিন হ'ল, দুটা দিনত প্ৰায় 50টা গৃহ ইয়াৰ পৰা উচ্ছেদ হৈ গ'ল, ব্ৰহ্মপুত্ৰই উটুৱাই লৈ গ'ল। তেওঁলোকৰ ঘৰ সম্পত্তি ভাঙি তেওঁলোকে বিভিন্ন ঠাইত যাবলগীয়া হৈছে। আমি ৰাজনৈতিকভাৱে অলপ পিছপৰা, কিয়নো আমাৰ যিসকল ৰাজনৈতিক নেতা, যেনেধৰণে আমাৰ বিধায়ক শৰ্মান আলীয়ে ইলেকশ্যনৰ সময়ত আমাক বহুত আশা দি থৈ যায়। কেৱল আজি 20টা বছৰ পাৰ হৈ গ'ল। তেখেতৰ 500 কোটি টকাৰ এটা স্কিম ব্ৰহ্মপুত্ৰৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিব বুলি আমাক আশ্বাস দিছিল। কিন্তু সেইবোৰ আচলতে আমি এতিয়া বুজি পাইছোঁ যে সেইবোৰ কেৱল নিৰ্বাচনী ইছ্যু। তেওঁলোকে আমাৰ পৰা ভোট আদায় কৰাৰ এটা কৌশল অৱলম্বন কৰিছিল। গতিকে আমাৰ MP মহোদয় আব্দুল খালেক আমাৰ এটা টাৰ্ম পাৰ হৈ গ'ল। তেখেতেও আমাক বহুত আশ্বাস দিছে, কিন্তু আশ্বাস মতে তেওঁলোকে একো আমাক কৰি দিয়া নাই। এতিয়া আমাৰ অসম চৰকাৰৰ প্ৰতি এটাই আহ্বান, আমাৰ যিহেতু মুখ্যমন্ত্ৰী মহোদয় বহুত কৰ্মদক্ষতা মানুহ, তেখেতৰ ওচৰত আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে তেখেতে অচিৰেই এটা স্থায়ী ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিয়ক। আমাৰ এই অঞ্চলৰ নিৰীহ মানুহ, আমি ৰাজনীতি কৰোঁ, কিন্তু আমি হাড়ে হিমজুৱে ৰাজনীতি নকৰোঁ। যদি আমাৰ যিসকল প্ৰতিনিধিয়ে আমাক উপকাৰ কৰিব, এই ব্ৰহ্মপুত্ৰৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিব, আমি তেখেতসকলকেই ছাপোৰ্ট কৰিম। আচলতে এক কথাত ক'বলৈ গ'লে জনপ্ৰতিনিধি সিহঁতে আচলতে ভোটৰ সময়ত আমাৰ ওচৰলৈ আহে, আৰু ভোট যেতিয়া পাৰ হৈ যায় তেতিয়া আৰু আমাৰ খবৰ ল'বলৈ নাহে। এতিয়া আমি পাহাৰপুৰ অঞ্চলৰ বাসিন্দা হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম, আপুনি বৰপেটা ডিষ্ট্ৰিক্টৰ DCক পঠাই দিয়ক আমাৰ পাহাৰপুৰলৈ, আৰু আমাৰ অৱস্থাৰ দুৰ্দশাৰ বুজ লৈ যাওক। আমাৰ প্ৰশাসনৰ ফালৰ পৰা বিভাগীয় লোকে আজি কোনো প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে আজিৰ দিনটো? আজি প্ৰশাসনৰ লোক দুটা আহিছে, কিন্তু জিঅ' বেগৰ অলপ কাম হৈ আছে। কিন্তু যিমান দূৰ সম্ভৱ এই মথাউৰি মাত্ৰ 5 মিটাৰমান দূৰত্বত, ENDৰ মথাউৰি নদীৰ পৰা 5 মিটাৰ দূৰত বৰ্তমান অৱস্থিত আছে। আৰু গৰাখহনীয়াৰ যি তাণ্ডৱ, মানে আজি ৰাতিৰ ভিতৰত মথাউৰিটো উঠি যাব। আৰু এই মথাউৰিৰ গাতে লাগি থকা আমাৰ বামুণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় 1956 স্থাপিত, আৰু সেই বিদ্যালয়ৰ 1999ত দুটা স্থান কৰিছিল। এই ঐতিহ্যমণ্ডিত আমাৰ বিদ্যালয়খন আজি মাত্ৰ 200 মিটাৰ নদীৰ পৰা দূৰত্বত অৱস্থিত, এতিয়া যাওঁ অৱস্থা। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাওঁ, আমাৰ এই মথাউৰি ENDৰ মথাউৰিটো বিভাগীয়ভাৱে জোৰপৰস্তি চেষ্টা কৰি আমাৰ এই গৰাখহনীয়াৰ তাণ্ডৱ যিমান দূৰ পাৰে সম্ভৱ সমাপ্ত কৰক।